হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 6টা। এয়া দুপৰীয়াৰ ভাত সাজ বলক অকণমান শ্বেয়াৰ কৰোঁ। কোনোবা আহিলে মইনো পটককৈ কেনেকৈ বনাই খোৱালোঁ মানে নাজানো। আজি যিহেতু মোৰ ফাষ্টিঙো আছিলে, গতিকে এনেই ঘৰৰ কাৰণে এইখন ভাজি বনাইছিলোঁ। গাজৰ বিন যি য'ত আছিলে, গুটি আলু এনেকৈ ভাজি এখন বনাইছিলোঁ, তাতে অকণমান বাদাম দি দিছিলোঁ। আৰু ৰিয়া আজি বাহিৰত খাবলৈ যোৱা কথা আছিল লগৰ ছোৱালীকেইজনীৰ লগত। পিছে কি হ'ল, বতৰটোৱে নিদিলে। এজনী আহিলে জালুকবাৰীৰ পৰা, তাই আহি ইয়াতে ঘৰতে সোমালেহি। তাৰপিছত লগ হৈ যোৱাৰ কথা আছিল, কিন্তু বাকীকেইজনী ভয়তে নাহিলে, ৰাস্তাত ক'ৰবাত পানী হৈ যায় বুলি। তাৰপাছতে মই সেইকাৰণে ল'লোঁ এইফালে পোলাও বনাবলৈ। দেখিছেই ৰিফাইন দিছোঁ, তাতে দিছোঁ ঘিউ অকণমান দিছোঁ, দালচেনি আৰু পিঁয়াজ ভাজিছোঁ। চেনিখিনি কেৰামেল কৰিবলৈ নহ'লে কালাৰটো বেছি ধুনীয়া হয়। আৰু তাৰপিছত অলপ চেনি দিলোঁ, অকণমান ইয়াত থেতেলাই দুফুটামান নহৰু দিছোঁ। তেনেকৈ দি চাবচোন, ট্ৰাই কৰিব কেতিয়াবা, বহুত টেষ্টি হয়, মানে গোন্ধটো বহুত ধুনীয়া ওলায়। আৰু তাৰপিছত দি দিছোঁ কিচমিচ কেইটামান। আৰু তাৰপিছততো একোৱেই নাই, এইখিনি ধুনীয়াকৈ ভাজি থাকিম আৰু তিয়াই থোৱা চাউলখিনি দি দিছোঁ। অকণমান টুকি থৈছিলোঁ, যিহেতু লৰালৰি মই নাজানো, 1টামান বজাতহে বনাবলৈ লৈছোঁ এইখিনি। তাৰপিছতে এনেকৈয়ে বনাইছোঁ, হাততে যি আছে তাকেই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু অকণমান দি দিছোঁ নিমখ আৰু বাছ, একোৱেই নাই। এতিয়া অকণমান সময় ভাজিম আৰু তাৰপিছতে পানী দি পেলাই জোখ অনুসৰি এয়া চাউলখিনি। তাৰপিছতে অকণমান ঘিউ দিছোঁ দেই, আকৌ ঘিউৰ পৰিমাণটো অকণমান বেছি হ'লে ভাল লাগে। পিছে আজি মোৰ অকণমান এয়া হৈছে, তলত ধৰা ধৰা নিচিনা হৈ গ'ল, কেতিয়াবা হৈ যায় অকণমান। আৰু তাৰপিছত মই দি দিছোঁ পানী। কেতিয়াবা নহয়, কিন্তু আজি খোলাৰ পিছত দেখিলোঁ হয়, অকণমান তলফালে লাগা হৈছিলেগৈ, কিন্তু মানে বেছিকৈ নহ'লে। এয়া চাওক, অকণমান লৰাইও দেখাইছোঁ, ধুনীয়া হৈছে, এনেই ধুনীয়া হৈছে মোটামুটি। আৰু তাৰপিছত মই এটা হটকেছলৈ উলিয়াই থৈ দিছোঁ। আৰু তাৰপাছত ইয়াৰ লগত কি খুৱাওঁ বোলকচোন, অকণমান দেখাই দিওঁ কিনো বনাওঁ। এইফালে কেৰাহী এটা উঠাই দিছোঁ জটপটকৈ, তেতিয়া প্ৰায় 1:30 বাজিয়েই গ'ল, পোলাওখিনি হয় মানে। আৰু এইফালে লৈছোঁ অকণমান মিঠাতেল, তাতে দিছোঁ অকণমান ঘিউ। আৰু তাৰপাছতে ব'লক দেখাই আছোঁ কি কৰোঁ। অকণমান মই চেনি কেৰামেল কৰিছোঁ দেই, নিদিলেও কথা নাই, কিন্তু এনেকৈ দিলে অকণমান ৰংটো ভাল হয়। আৰু এইবাৰ দি দিলোঁ 2ডোখৰ দালচেনি, বাকী লগৰকেইটা আহাই নাই। তাৰপিছত দি দিলোঁ পিঁয়াজখিনি আৰু বৰ ধুনীয়াকৈ ভাজি থাকোঁ। আৰু এইবাৰ দিছোঁ আদা নহৰু। আৰু চিকেনখিনি যে মই অকল নেমু চেপিহে মেৰিনেট কৰি থৈছিলোঁ দেই। আৰু এইবাৰ দি দিছোঁ হালধি, অকণমান ৰেড চিলি পাউডাৰ আছিল, দেখিছেই নহয়, একে উদঙাই দি দিছোঁ, বস্তু শেষ হৈছেগৈ। আৰু অকণমান জিৰা ধনিয়া পাউডাৰ, অকণমান মিট মছলা, সোৱাদ অনুসৰি নিমখ, লগতে অকণমান বিলাহী। এইবাৰ দি দিছোঁ আলু কেইপিচমান আৰু ঢাকনা মাৰি ধুনীয়াকৈ হাই ফ্লেমতে ভাজিছোঁ। আৰু চিকেনখিনি ভালকৈ ভজা যোৱাত দি দিলোঁ অলপ দৈ, সেইখিনিও ভালকৈ ভাজি ল'ম। এইবাৰ লৈছোঁ 2টা শুকান জলকীয়া পুৰি। চাওকচোন, এনেকৈ কেতিয়াবা দিছেনে, দি চাব, বহুত ভাল লাগে। 2টা শুকান জলকীয়া পুৰি ঢাকনা মাৰি দিছোঁ, তাতে অকণমান ঘিউ দি দিছোঁ। কয়লা থাকিলেও দিলে হয়, কিন্তু শুকান জলকীয়া পুৰি দিলেও বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব পাৰে কেতিয়াবা, জটপটকৈ হৈ যায়। কয়লা চয়লা জ্বলাই থাকিবলৈ সময় নাথাকিলে এনেকৈ শুকান জলকীয়াৰ স্মেলটোতো বহুত ভাল লাগে। আৰু দি দিছোঁ অকণমান পানী, বৰ বেছি নহয়। আৰু অলপ শেষত দিছোঁ জালুকৰ গুড়ি। বাছ, মোৰ চিকেন ৰেডি হৈ গ'ল। ঠাণ্ডা বতৰৰ চিকেন খাই ভাবিছোঁ বেয়া নালাগিব, কাৰণ একেবাৰে হাততে যি বস্তু আছিলে তাকেই বনাইছোঁ জটপটকৈ। আৰু এইবাৰ এয়া ধুনীয়াকৈ কাঢ়ি থৈ দিলোঁ, অকণমান দেখাই দিছোঁ। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। I say unexpectedly, lucky day for me. আৰু তেন্তে আজিলৈ আহোঁ।